পৰা 5 কোটি টকাৰে মিনি ষ্টেডিয়াম আধাচিলা কৰিছোঁ। এইটো চেৰিমনিয়েল যিটো কাৰ্যসূচী এইটো হৈ গ'ল আৰু আমাৰ আজি ৰাতিপুৱাতে কোকৰাঝাৰৰ মেডিকেল কলেজ আৰু হস্পিটেল ইয়াতে 4টা ফাউণ্ডেশ্যন চেৰিমনি আছিল, সেইটো কৰি গ'ল। মানে 100 বেডৰ 4টা নাৰ্ছিং ষ্টাফৰ কাৰণে আছিল আৰু ষ্টাফ আৰু ষ্টুডেণ্টসকলৰ কাৰণে এনেকুৱা বিল্ডিং 4টা ফাউণ্ডেশ্যন কৰিছোঁ। ইয়াৰ পিছত আমাৰ এতিয়া আপোনালোকে যিটো জানিব বিচাৰি আছে, আজিলৈকেও বহুতে সুধি আছিল মোক এইবাৰ ইলেকশ্যনত BPFৰ দলৰ স্থিতি কেনেকুৱা, এলায়েন্স কেনেকুৱা, এইবিলাক গোটেই আমি অলপ 1 ঘণ্টামান পিছতে আমাৰ PMB মিটিং হ'ব হাউলিত, তাতে আমি আলোচনা কৰি পেলাই সকলোকে জনাই দিম। ছাৰ, এটা ৰাজনৈতিক প্ৰশ্ন। তাৰমানে প্ৰমোদ বৰা সিদিনাখন বিজনীত আহি পেলাই কৈছে যে বৰ্তমান যদি বিধানসভা সমষ্টিত মানে যিহেতু আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব, তাতে UPPLে কৈছে যে BPFে এইবাৰ চিণ্ডিকেটৰ পইচা দি ইলেকশ্যন খেলিব লাগিব। কি ক'ব? চিণ্ডিকেটৰ পইচাৰে আপোনালোকে নিৰ্বাচন খেলিব লাগিব, প্ৰমোদ বৰাৰ অভিযোগ। পালেতো খেলিব, নাপায় যে প্ৰমোদ বৰা আগত লৈ আছে, এইবিলাক চিণ্ডিকেট কৰিছিল, সেইকাৰণে সি জানে। পালেতো পইচাটো কোনে নল'ব, মোক যদি দিয়ে পইচা দিয়ে না। প্ৰমোদ বৰা আৰু এটা অভিযোগ কৰিছে যে আপুনি BTC চৰকাৰখন চলাব নোৱাৰিব, 6 মাহ পিছতে BTC ভাঙি যাব। চৰকাৰ ভাঙিব বুলি কৈছে আপোনাৰ ইলেকশ্যনৰ পিছত ক'বই, এইটোতো ক'বই প্ৰমোদ বৰা। সি নিজে এতিয়া ৰাজ্যসভা গ'ল, দলৰ কোন ছেক্ৰেটাৰী, কোন ভাইচ প্ৰেচিডেণ্ট, কোন কৰ্মীসকলে কি হৈছে হোৱা নাই খবৰে নাই তাৰ। সি নিজে সুবিধা পালে হ'ল। এতিয়া দলৰ অৱস্থা কি হ'ব? সি নিজকে ভাবি পেলাই, নিজৰ কাৰণে ভাবি পেলাই ৰাজ্যসভা গ'ল। এতিয়া দলৰ পজিশ্যনটো কি হ'ব? ইমান নেতা আছে, এইবাৰ ইলেকশ্যন কেনেকৈ খেলিব? আমিতো যেনিবা BJPৰ লগত NDA হিচাপে BJPয়ে যিহেতু নেতৃত্ব লয়, BJPৰ লগত আমি আলোচনা কৰি আছোঁ। আমি কিমান চিট পাই নাপায় সেইটো আমি অতি সোনকালে ঠিক কৰিম। এতিয়া UPPLে চিট পাব না নাই? UPPLে মিত্ৰতা কৰিব কংগ্ৰেছৰ লগত, তেওঁলোকে ইয়াতে নিৰ্বাচন খেলিব বুলি কৈছে। এইটো ইহঁতৰ কথা, মোক সুধি কি লাভ আছে?